নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল 5 মিনিটৰ 5টা এমচিকিউৰ চতুৰ্থটি ভিডিঅলৈ প্ৰত্যেককে স্বাগতম জনাইছো মই দুইদেশমিতা মেম আৰু আজি আমি আলোচনা কৰিম তোমালোকৰ অধ্যায় 10 অৰ্থাৎ পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণৰ আগতে আহি যোৱা যিকোনো 5টা প্ৰশ্ন চাওচোন ইয়াতে কি প্ৰশ্ন দিয়া আছে প্ৰথম প্ৰশ্নটো চোৱা প্ৰথম প্ৰশ্নটোত কৈছে যে এজন ছাত্ৰই 10 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ অবতল দাপোনেৰে এটা অনুশীলন কৰিছে তেও এটা লক্ষ্য বস্তু দাপোনখনৰ পৰা 15 সেন্টিমিটাৰ দূৰত্বত ৰাখিলে প্ৰতিবিম্ব কত গঠন হ'ব গটিকে ইয়াত আমাক উলিয়াব দিছে যে প্ৰতিবিম্ব কত গঠন হ'ব এইটো আহি গৈছে 2025 বৰ্ষত তো ইয়াতে চোৱা এইটো আমি ইয়াৰ উত্তৰটো আমি কেনেকৈ উলিয়াম ইয়াৰ উত্তৰটো উলিয়াম তোমালোকক কিতাপত দিয়াই থকা দাপোনৰ সমীকৰণটো ব্যৱহাৰ কৰি সেই সমীকৰণটো মৰ্মে আমি কি পাইছিলো 1/f = 1/v + 1/u এতিয়া আমাক কি দিয়া আছে চোৱা আমাক ইয়াতে দিয়া আছে ফোকাস দৈৰ্ঘ্য কিমান দিয়া আছে 10 সেন্টিমিটাৰ তাৰ মানে আমাক f দিয়া আছে 10 সেন্টিমিটাৰ তাৰে আগতে এটা বস্তু লক্ষ্য কৰা যে ইয়াতে কোনখন দাপোনৰ কথা কৈছে ইয়াতে অবতল দাপোনৰ কথা কৈছে অৰ্থাৎ কনকেভ দাপোনৰ কথা কৈছে তো ইয়াতে কি হ'ব অবতল দাপোনৰ ক্ষেত্ৰত ফোকাস দৈৰ্ঘ্য কি হ'ব নিগেটিভ হয় তাৰ মানে এইটো হ'ব -10 সেন্টিমিটাৰ নেক্সট আমাক কি দিয়া আছে আমাক দিয়া আছে লক্ষ্য বস্তুৰ দূৰত্ব দাপোনৰ পৰা লক্ষ্য বস্তুৰ দূৰত্ব দিয়া আছে আমাক কিমান 15 সেন্টিমিটাৰ তো গটিকে এইটো দিয়া আছে ইউ আছে 15 সেন্টিমিটাৰ সেম থিং যে কি হয় ইয়াতে দাপোনৰ সন্মুখত থাকিলে দাপোনৰ সন্মুখত যিকোনো এটা লক্ষ্য বস্তু থাকিলে হেতু কি হয় তোমাৰ নিগেটিভ হয় ইয়াতে কি হ'ব -15 সেন্টিমিটাৰ এটা সিম্পল এইখিনি বস্তু এই সূত্ৰটোত পাতি দিয়ে আৰু আমাৰ উত্তৰ ওলাই যাব তো গটিকে এতিয়া আমি চাওচোন কি হ'ব তো গটিকে ইয়াতে f আছে -10 1/-10 আমাক উলিয়াব লাগিব v তাৰ পাছত আমাক ইউৰ মান কিমান দিয়া আছে 1/-15 সিম্পল v টো এতিয়া এইটো সাইডে লৈ আনো আমি 1/-v = 1/-15 + 1/ কি হ'ব 10 এতিয়া ইয়াৰ পৰা কি নেকে উলিয়াম ইয়াৰ পৰা এইখিনি কি হ'ব ইয়াতে 30 আহিব 30 ওপৰত -2 + 3 তাৰ পাছত ইয়াতে থাকিব কিমান 1/30 ইপিনে -1/v এতিয়া চোৱা অৰ্থাৎ -v = 30 আৰু এতিয়া এইটো -টো এইটো সাইডে লৈ আনো v = -30 এইটো আমাৰ উলাই গল ভিৰ মান আমি পালো -30 তো এতিয়া চোৱা ইয়াতে কি দিয়া আছে এতিয়া তোমালোকৰ প্ৰশ্ন হ'ব পাৰে যে মেম ইয়াতে চোন দাপোনৰ সন্মুখত 30 সেন্টিমিটাৰ দূৰত্বত আছে অৰ্থাৎ ইয়াতে মাইনাস চিনডাল নাই তো এইটোৰ কাৰণে উই নিড টু বি ভেৰি স্মাৰ্ট ইয়াতে কৈছে -30 মানে কি কৈছে -30 মানে ইয়াতে বুজাইছে দাপোনৰ সন্মুখত তো এই মাইনাস সাইনটো ঘুমাই গৈছে এইখিনি দাপোনৰ সন্মুখত মানে নিগেটিভ ওকে দাপোনৰ সন্মুখত 30 সেন্টিমিটাৰ দূৰত্বত এতিয়া আমি নেক্সট প্ৰশ্নটো লৈ চাওচোন কি দিছে নেক্সট প্ৰশ্নটো একেবাৰে সহজ প্ৰশ্ন চোৱা 2025 বৰ্ষত আহিছে কি কৈছে অবতল লেন্স এখনৰ ফোকাস দৈৰ্ঘ্য 20 সেন্টিমিটাৰ ইয়াটো দিয়া আছে ফোকাস দৈৰ্ঘ্য দিছে 20 সেন্টিমিটাৰ আৰু যেহেতু অবতল লেন্সৰ কথা কৈছে গটিকে এইটো হ'ব -20 সেন্টিমিটাৰ এতিয়া আমাক উলিয়াব দিছে লেন্সৰ ক্ষমতা এতিয়া লেন্সৰ ক্ষমতাৰ কাৰণে তোমালোকৰ কিতাপত সূত্ৰটো দিয়া আছে যে p = 100/f তো ইয়াতে চোৱা সিম্পল 100 f ৰ ভ্যালু কিমান দিয়া আছে -20 তো ইয়াতে যদি তুমি ক্যালকুলেশন কৰা কিমান হ'ব -5 ডায়োপ্টাৰ তো ইয়াতে কোনটো হ'ব অপচন এ -5 ডায়োপ্টাৰ এজন লৰাই তেওঁৰ চকুৰ পৰা 17 সেন্টিমিটাৰ দূৰত্বত ৰখা বস্তু দেখা নাপায় তাৰ মানে ইয়াতে কৈছে যে 17 সেন্টিমিটাৰত থকা বস্তু দেখা নাপায় কিন্তু 40 সেন্টিমিটাৰতকৈ অধিক দূৰত ৰাখিলে বস্তুটো দেখা পায় তাৰ মানে কি হয় ওচৰৰ বস্তুটো দেখা নাপায় কিন্তু দূৰৰ বস্তুটো দেখা পায় তো এতিয়া ইয়াৰ কাৰণে বেমাৰটো কি হ'ব যেতিয়া ওচৰৰ বস্তু দেখা নাপায় আৰু দূৰৰ বস্তু দেখা পায় এই বেমাৰটো কয় হাইপাৰমেট্ৰোপিয়া আৰু হাইপাৰমেট্ৰোপিয়া বেমাৰটো শুধৰণি কৰিবৰ কাৰণে আমাক ডক্টৰে কি লেন্স ব্যৱহাৰ কৰিবলৈ দিয়ে উত্তল লেন্স শুদ্ধ উত্তৰ হ'ব অপচন এ নেক্সট 4 নম্বৰ প্ৰশ্নটো চোৱা 4 নম্বৰ প্ৰশ্নটোত কি দিছে যে কাচৰ প্ৰতিহৰণাংক 1.5 হলে কাচত পোহৰৰ দ্ৰুতি হ'ব
2015 বৰ্ষত আহিছে তো ইয়াতে কি কৈছে কাচৰ প্ৰতিসৰণাংক দিয়া আছে কাচত পোহৰৰ দ্ৰুতি উলিয়াব দিছে ইয়াৰ কাৰণে আমি কোনটো ফৰ্মুলা ব্যৱহাৰ কৰিম n is equal c by v তো ইয়াতে আমাক n দিয়া আছে n মানে হৈছে কাচৰ প্ৰতিসৰণাংক যেটো দিয়া আছে আমাক 1.5 তাৰ পাছত আমাক কি দিয়া আছে তাৰ পাছত আছে c টো আমি সবেই জানো c মানে কি হয় c মানে হৈছে বায়ুত পোহৰৰ দ্ৰুতি তো এটো কিমান হয় এটো তোমালোকৰ এটা ইউনিভাৰ্সাল কিতাপত দিয়া আছে এটো হৈছে 3 * 10⁸ মিটাৰ পাৰ সেকেন্ড এটা সিম্পল এইখিনি বস্তু ফৰ্মুলাটোত বহাই দিয়া আমাৰ উলাই যাব আমি উলিয়াব লাগিব v2 এতিয়া v2 এইটো সাইডে না v2 এইটো সাইডে আনিলে c2 ওপৰত যাব n টো তলত আহিব এতিয়া এইখিনিত পাতি দিয়া বস্তুখিনি 3 * 10⁸ by 1.5 এতিয়া ইয়াৰ পৰা কি ওলাব এইখিনি যদি ক্যালকুলেশন কৰিছোৱা তেতিয়া আমাৰ ভ্যালুটো পাম 2 * 10⁸ মিটাৰ পাৰ সেকেন্ড ইয়াতে কোনটো দিয়া আছে অপচন এ এতিয়া একেবাৰে শেষৰ প্ৰশ্নটো চোৱা বৰ্ণালীৰ কোনটো ৰঙৰ বিক্ষেপণ আটাইতকৈ কম চোৱা বৰ্ণালীৰ কোনটো ৰঙৰ বিক্ষেপণ আটাইতকৈ কম তো এইটো জানিবলৈ বিক্ষেপণ জানিবলৈ আমি কি জানিব লাগিব তৰংগ দৈৰ্ঘ্য জানিব লাগিব তো যাৰ তৰংগ দৈৰ্ঘ্য সবতকৈ বেছি তাৰ বিক্ষেপণ আটাইতকৈ কম আৰু যাৰ তৰংগ দৈৰ্ঘ্য সবতকৈ কম তাৰ বিক্ষেপণ আটাইতকৈ বেছি গতিকে আমি জানো যে ৰঙা ৰংটোৰ তৰংগ দৈৰ্ঘ্য অৰ্থাৎ ওয়েভ লেন্থ হৈছে বহুত বেছি গতিকে ইয়াৰ বিক্ষেপণ কি হ'ব কম হ'ব তো এয়াই আছিল আজিৰ পাঁচটা প্ৰশ্ন